আগন্তুক নিৰ্বাচন সম্পৰ্কে আমাৰ ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন ফালৰ পৰা এটা বিশেষ গুৰুত্বপূৰ্ণ মেছেজ আহিছে আৰু যি মেছেজটো আমাৰ প্ৰধান শিক্ষকসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কি মেছেজ আহিছে আৰু কি কৰিব লাগিব এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ কথাখিনি ক'বলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে যাব আৰু যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই মেছেজটো আহিছে আমাৰ ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন ফালৰ পৰা আহিছে আৰু এই মেছেজ মতে কোৱা হৈছে চাওক, এজ ডাইৰেক্টেড বাই DPU টুমৰো দ্য 3/4/2026 এণ্ড আৰ্জেণ্ট AMF অৰ্থাৎ SUৰ মিনিমাম ফেচিলিটি মিটিং ফৰ অল পুলিং ষ্টেচন হেড টিচাৰ্ছ ফৰ হাওৰাঘাট ব্লক উইল বি হেল্ড এট বন্ধন ইংলিছ LP স্কুল ডকপকা এট 11 AM অনৱাৰ্ড। অৰ্থাৎ অহা কাইলৈ অৰ্থাৎ 3 এপ্ৰিল 2026 এটা ইমাৰ্জেঞ্চি AMF অৰ্থাৎ SUৰ মিনিমাম ফেচিলিটিসমূহ অৰ্থাৎ যিসমূহৰ পুলিং ষ্টেচনসমূহ আছে এই পুলিং ষ্টেচনসমূহৰ যিখিনি মিনিমাম ফেচিলিটি থাকিব লাগে সেই মিনিমাম ফেচিলিটি সম্পৰ্কে পুলিং ষ্টেচনৰ হেড টিচাৰ্ছসকলক লৈ হাওৰাঘাট ব্লকৰ অন্তৰ্গত যিসমূহ বিদ্যালয়সমূহ বা পুলিং ষ্টেচন আছে সেই পুলিং ষ্টেচনসমূহৰ হেড টিচাৰ্ছসকলক লৈ ডকমগাৰ বন্ধন ইংলিছ LP স্কুল আছে সেই LP স্কুলতে ৰাতিপুৱা 11 বাজি তেওঁলোকক অৰ্থাৎ পুলিং ষ্টেচনসকলৰ হেড টিচাৰ্ছসকলক তাতে প্ৰেজেণ্ট থাকিবৰ বাবে জনোৱা হৈছে। মই পুনৰ কৈছোঁ যে হাওৰাঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত যিসমূহ পুলিং ষ্টেচনসমূহ আছে সেই পুলিং ষ্টেচনসমূহৰ হেড টিচাৰ্ছসকলক ৰাতিপুৱা 11 বাজি বন্ধন ইংলিছ LP স্কুল সেই বিদ্যালয়ত 11 বাজি উপস্থিত হ'বলৈ জনোৱা হৈছে। লগতে বন্ধন ইংলিছ LP স্কুলৰ প্ৰধান শিক্ষকক এই মিটিঙৰ বাবে হলটো এৰেঞ্জ কৰিবলৈ জনোৱা হৈছে। এয়া হৈছে লগতে ব্ৰেকেটত দি দিছে BPE অৰ্থাৎ ব্লক প্ৰাইমেৰী এডুকেশ্যন অফিচাৰ BMC। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ প্ৰতিজন শিক্ষকসকলে কথাখিনি গম পায় এই ইমাৰ্জেঞ্চি মিটিঙত উপস্থিত হ'ব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।